हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल और खूब कम दिन आसे धरी लक 20 বা 25 दिन आसे 20 বা 25 दिनर पाछते एसएससी जीडीर फिजिकल तो हम कथाखिनि कम मन करिबा और हयो 20 বা 25 दिने आसे फिजिकल हबले और पोस्टर संख्या गम पाए प्राय 5678 टा टोटल पोस्ट आसे एसएससी जीडीत मेल फिमेल मिलाय और এটা পোষ্টত 8 জনকে মাতিছে আৰু সেই অনুপাতে ক'বলৈ গ'লে 45000 ক্যান্ডিডেটে ফিজিক্যাল দিবলৈ পাব চাকৰি হ'ব 5678 টা কম্পিটিশনটো অলপটো হ'বই অলপ নহয় হ'বই কম্পিটিশন কিন্তু কম্পিটিশন বুলি ক'লে আমাৰ সাধাৰণতে মনলৈহে কাটঅফটো কাটঅফৰ ওপৰত ডিপেন্ড কৰি এইটো কম্পিটিশনটো হয় সাধাৰণতে কিন্তু মই কাটঅফৰ কথা এতিয়া একেবাৰে নহয় মানে একেবাৰে নকওঁ কাটঅফৰ কথা এতিয়া এনালাইজ কৰাটো ভুল বুলি ভাবো মোৰ ফালৰ পৰা কাৰণ মই এতিয়া কাটঅফৰ কথা নাপাতো কাৰণ টাইম আছে সময়ত কম এতিয়া কাটঅফৰ কথা কৈ দিলে বহুত ডিমোটিভেট হৈ যাব যিখিনি মানে যেনে তেনে নম্বৰ পাই থৈছে হেতৰি মই নেযাওঁ নকওঁ এনেকুৱা ধৰণৰ কথা কিন্তু আমি অফিচিয়েল মানুহ নহয় কিন্তু এনালাইজ কৰি যেটো তথ্য দিওঁ প্ৰায় মিলি যায় কিন্তু এতিয়া কথা হল মই যেটো কলো 20 বা 25 দিন আছে আমাৰ এসএসসি জিডি ফিজিক্যাল দিবলৈ হয় 20 বা 25 দিনে আছে যিকোনো সময় নোটিস দি দিব পাৰে হয়তো জুলাই শেষলৈও দি দিব পাৰে বা জুলাই এইখিনি সময়টো নোটিস দি দিব পাৰে এসএসসি জিডিৰ ফিজিক্যালৰ সম্পৰ্কত আৰু যোন দিনাখন এসএসসি নোটিস মাৰিব ফিজিক্যালৰ সম্পৰ্কত তাৰ পাছৰ পৰা আমাৰ ফিজিক্যাল দিবলৈ বেছি টাইম নিদিয়ে অতি বেছি 20 বা 25 দিনে টাইম থাকিব আৰু কাৰবাৰ মেইলৰ প্ৰথমতে হ'ব পায় কৰবাত ফিমেলৰ হ'ব বাকি ষ্টেটাস এনেকৈ আহি থাকিব কিন্তু যোন দিনাখন আমাৰ নোটিস মাৰিব ফিজিক্যালক লৈ এসএসসি জিডিৰ সেই দিনাখনে সেই নোটিস মাৰা দিনাখনৰ পৰা অতি বেছি 20 বা 25 দিন পাবা তাৰ পাছতে ফিজিক্যাল ষ্টাৰ্ট হৈ যাব কাৰণ এসএসসি এমাহ ডেৰ মাহ দুমাহ ৰখাই নথয় ফিজিক্যালৰ কাৰণে এই যি দুই এটা দিন বা এই সময়খিনি যিখিনি পাই আছে নোটিস নমৰাৰ আগতে এইখিনি মানে প্ৰায় মানে কি কম আৰু বুজাব নোৱাৰিম বহুত গুৰুত্বপূৰ্ণ সময় এইখিনি আৰু ঘপককে নোটিস মাৰি দিলে সেই ফিজিক্যাল দিবলৈ আমাৰ 20 বা 25 দিনে থাকিব গতিকে আমি এই সময়খিনি আমি একেবাৰে লস কৰাটো উচিত নহয় কাৰণ 5678 টা পোষ্টৰ এগেইনষ্টত ক্যান্ডিডেট 45000 এটা পোষ্ট যদি 8 জনকে মাতে গতিকে 45000 পোষ্টতটো কম্পিটিশনটো হ'বই তাৰ সেই কম্পিটিশনত অংশগ্ৰহণ কৰি সিলেকশন পোৱালৈকে আমি ফাৰ্ষ্টে ৰানিংটো ক্লিয়াৰ কৰিব লাগিব 5 কিলোমিটাৰ লৰাসকলৰ 24 মিনিট ক্লিয়াৰ ৰাস্তাত ভালকে জোতা পিন্ধি ভাল জোতা পিন্ধি আমি ইউজ কৰি দৌৰিব লাগিব টাইমৰ ভ্যালু আছে আৰু কিছুমান মই জোতাৰ লিংকৰ কথা কৈছো জোতা কিটা অৰ্ডাৰ দি লবা ভাল জোতা খুব কম মূল্যত আগে ফিমেলৰ কথা কৈছো 1600 মিটাৰ 8.5 মিনিট যথেষ্ট টাইম দিছে সেইবুলে নাভাবিবা বহুত ফেলু হয় মানে শকত ছোৱালী কিছুমান ফেল হৈ যায় কিন্তু শকত ছোৱালী বুলি বেলেগ হিচাপতো কোৱা নাই কাৰণ প্ৰায় আমি দেখিবলৈ পাওঁ শকত ল'ৰা হওক বা শকত ছোৱালী হওক মানে ৰানিঙৰ তেওঁলোকৰ ফিজিক্যালটো অলপমান উইক গতিকে মই তেওঁলোককো কৈছো তোমালোকে এইকিদিনতে ক্লিয়াৰ কৰা জাস্ট ৰানিংটো কোৱালিফাই কৰিব লাগে ইয়াত কোনো মাৰ্কৰ কথা আহি নপৰে বা আমি এক্সিলেন্ট মাৰিব নালাগে জাস্ট যেনে তেনে গৈ সোমালেই হ'ল ফাৰ্ষ্ট ৰানিংটো ক্লিয়াৰ কৰিব লাগে আৰু ৰানিং এই সময়খিনিত তোমালোকে ডকুমেন্টছখিনিও ক্লিয়াৰ কৰা আৰু যি 20-25 দিন আছে কৈছোৱে যোন দিনাখন নোটিস মাৰিব তাৰ পিছতে 20-25 দিন মানে পাবা বেছি টাইম নোপোৱা আৰু ডকুমেন্টছ ইম্পৰ্টেন্ট ডকুমেন্টছ এটো ক্লিয়াৰ লাগিবই কৈছো এনসিএল ওবিসি আৰু বাকি অন্যান্য কাষ্টখিনি কথা কৈছো সেন্ট্ৰেল কাষ্ট এটো লাগিবই আৰু বাকি যোনখিনি আমাৰ স্কুলৰ পৰা মেট্ৰিকৰ যিখিনি ডকুমেন্টছ সেইখিনিটো ৰিয়েল অৰিজিনাল লাগিব জেৰক্স ফটো এবিলাক লাগিবই বাকি এনসিএলৰ কথা মই কৈছো আৰু ইডব্লিউএছ সেন্ট্ৰেল এইবিলাক লাগিবই ষ্টেট দুইটা ক্লিয়াৰ লৈ যাব লাগিব যদি মানে ডকুমেন্টছত ক'বাত কিবা যদি কাষ্টৰ লৈ যদি কিবা অসুবিধা খেলিমেলি পায় কাষ্টৰ কথাহে কৈছো তেতিয়া মানে জেনেৰেলত পেলাই দিব জেনেৰেলত পেলাই দিলে ইমান প্ৰবলেম নহয় যদি বোলে বহুত হাই নম্বৰ পাই থাকে 120 130 তেতিয়া প্ৰবলেম নহয় কাৰণ এবাৰ কাটঅফটো যোৱাবাৰতকৈ বহুত কমে যাব হে কিন্তু তথাপিও জেনেৰেলত নপৰাকে আমাৰ নিজৰ কাষ্টতে চাকৰিটো পোৱাৰ হিচাপত ফাৰ্ষ্টে এই কাষ্ট কিখন ক্লিয়াৰ লাগিব সেন্ট্ৰেল লাগিব ষ্টেট দুই কিখন মুঠে ক্লিয়াৰ কৰা ডমিসাইল পিআৰসি সেইখিনি কথা কৈছো ডকুমেন্টছ ক্লিয়াৰ তাৰ পিছত মেডিকেল যদি কিবা পইণ্ট কিবা অসুবিধা আছে এইখিনি ক'বাত প্ৰি মেডিকেলটো কৰি লোৱা কিন্তু ইমান টকা ভৰি মনত ৰাখিবা প্ৰি মেডিকেল কিন্তু কৰালে পইচা লয় বাকি গভৰ্ণমেন্টৰ কিছুমান কথা তোমালোকে ডক্টৰৰ পৰামৰ্শ লৈ ভাবলে কেনেকুৱা কি ধৰণৰ ডক্টৰ কিছুমান আজিকালি প্ৰি মেডিকেলৰ কাৰণে গোটেই কামবিলাক যেহেতু কৰি থাকে গতিকে ডক্টৰৰ পৰামৰ্শ লৈ তোমালোকে কাম কৰি ল'বা বলে মোৰ চকুৰ 6/6 টো অলপমান প্ৰবলেম আছে তাৰ পিছত মই প্ৰি মেডিকেলটো কৰো বলে মোৰ কিবা প্ৰবলেম আছে খালি ডক্টৰৰ পৰামৰ্শ লৈ প্ৰি মেডিকেলটো কথা মন কৰিবা
মানে মেডিকেলক লৈ যে কিবা অসুবিধা আছে, কিন্তু ঘপককৈ ক'ৰবাত কিবা কথা গম পায় প্ৰি মেডিকেলত গুচি নাযাবা। আৰু প্ৰি মেডিকেলৰ নামত মই পুনৰবাৰ কৈছোঁ, কিন্তু পইচা লয়, ফ্ৰীত নহয়। যদি ক'ৰবাত ফ্ৰীত কৈ আছে নাজানো, সেই ইনফৰ্মেশ্যনসমূহ কালেক্ট কৰিবা। আৰু বাকী এতিয়া মই কৈছোঁ, যি 20 বা 25 দিন আছে ন'টিছ মৰাৰ পিছত সেই 20 বা 25 দিনে পাবা। আৰু বাকী তাৰপিছতে সেইদিনাখনে ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল হয়তো একেলগে হৈ যাব, যদি নহয় নেক্সট এটা কাট অফ মাৰি আকৌ দি দিব পাৰে। আৰু মেৰিটৰ কথাৰ পাছত, কিন্তু ৰানিং ডকুমেণ্টছ একেদিনাই, তাৰপিছত যদি টাইম মিলে বা একেলগে হয়তো মেডিকেল কৰাই দিব পাৰে। যদি নেমাৰে কেইদিনমানৰ পিছত আকৌ কাট অফ মাৰি বা যিমানখিনি ফিজিকেলৰ পাছ কৰে গোটেইখিনিকে হয়তো মেডিকেল লৈ যাব পাৰে। গতিকে মই সেইটো কাৰণে কৈছোঁ, ৰাস্তাৰ ৰানিং হ'ব 5 কিলোমিটাৰ, ইমান ইজিও নহয় দেই। যিসকলে ভাবি আছে 24 মিনিটত ক্লিয়াৰ হ'ব লাগিব, ছোৱালীসকলক কৈছোঁ 8 মিনিটত 8.5 মিনিটত ক্লিয়াৰ হ'ব লাগিব। জোতা পিন্ধি ৰানিং কৰিবা আৰু এতিয়া প্ৰেক্টিছসমূহ খুব ভালদৰে ৰাখি থাকা। আৰু আমাৰ ইয়াতো বহুত পাছ কৰিছে, নামো আহিছে, এইবাৰ যথেষ্ট নাম আহিছে, কাট অফটো বহুত কম গুচি গ'ল। কিন্তু মেৰিটত কাট অফটো অলপমান যাবগৈ, কিমান যাব নকওঁ। বহুতে সুধি থাকে যে মেৰিটত ইমান 30 বেছি, 32 বেছি, 35 বেছি, 40 বেছি বুলিও কৈ আছে। হ'বও পাৰে, কিন্তু প্ৰায় মানে 30, 32, 28 এইকেইটা সংখ্যা বেছি, বা 27, 30ৰ আশপাছ এইখিনি সংখ্যা বেছি পাই থৈছে। গতিকে মই এতিয়া কাট অফৰ কথা একেবাৰে নকওঁ। যদি নাম আহিছে ৰানিংটো ক্লিয়াৰ কৰা, বাকী ভগৱানৰ ওপৰত দিয়া, ডকুমেণ্টছটো ক্লিয়াৰটো লাগিবই। আৰু বাকী আছিলে মেডিকেল, সেইখিনিতো আৰু আমাৰ নিজৰ শৰীৰৰ ওপৰত ডিপেণ্ড কৰে। কিবা যদি প্ৰব্লেম আছেতো সেইটোতো আমিতো বেলেগকেতো আমি একো ক'ব নোৱাৰিম। গতিকে মই সেইটো কাৰণে কৈছোঁ, ভালদৰে কামখিনি ক্লিয়াৰ কৰা, খুব সোনকালে ন'টিছ মাৰিব। আগষ্ট মাহত ফিজিকেল হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু নেক্সট SSC GD ৰিক্ৰুটমেণ্টৰ কাৰণে আকৌ এপ্লাই হ'ব, তাৰো বৰ্তমান কেলেণ্ডাৰ জাৰি হ'লেই। গতিকে SSC GDও 2026ৰ পৰা বেছ কেইখনমান বুক দি আছোঁ, সেই বুক কেইখনো তোমালোকে অৰ্ডাৰ কৰা। SSC GD আৰু জোতা চুজ যিবিলাক দেখুৱাই আছোঁ সেইবিলাকো তোমালোকে অৰ্ডাৰ কৰা। লিংকত গৈ বুকৰ লিংকেই হওক বা জোতাৰ লিংকেই হওক, ক্লিক কৰি সেই লিংকৰ পৰা তোমালোকে চাৰ্চ কৰি অৰ্ডাৰ কৰিবা। বাকী যিমানখিনি বাৰু মোৰ ফালৰ পৰা জনাব চেষ্টা কৰোঁ। SSC GD যিহেতু ফিজিকেল হ'বলৈ হাতত একেবাৰে সময় নাই, ন'টিছ মৰা নাই কাৰণে লাগি আছে যে বহুত টাইম আছে, বহুত মাৰি আছে। যেতিয়া ন'টিছ মাৰি দিব তেতিয়া কিন্তু টাইম নাপাব, অতি বেছি 20 বা 25 দিনহে পাবা ফিজিকেল দিবলৈ। গতিকে ইমানখিনিয়ে কথা আছে, যিমান পাৰোঁ সিমান জনাব চেষ্টা কৰোঁ SSC GDৰ সন্দৰ্ভত। আৰু বিশেষ একো নকওঁ। নেক্সট আকৌ অন্য কিবা যদি বিষয়ৰ ওপৰত জানিব বিচাৰিছা ক'বা, জনাব চেষ্টা কৰিম। ধন্যবাদ।